আজি হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ প্ৰথমটো ৰোজা। প্ৰথম ৰোজাৰ ইফতাৰৰ বাবে ব্যাপক আয়োজন ইছলাম ধৰ্মাৱলম্বী লোকৰ। ফল মূলৰ দোকানত এতিয়া ভিৰ কৰিছে ৰোজাদাৰী লোকসকলে। গুৱাহাটীৰ বজাৰতো দেখা গ'ল অগণন লোকৰ ভিৰ। আজিৰ পৰা আৰম্ভ হৈছে পবিত্ৰ ৰমজান মাহ আৰু আজি ৰমজান মাহৰ প্ৰথমটো ৰোজা। ৰমজানৰ প্ৰথমটো দিনত ভিন্ন ঠাইদৰে গুৱাহাটীৰ বজাৰতো দেখা পোৱা গৈছে ইছলাম ধৰ্মাৱলম্বী তথা ৰোজাধাৰী লোকসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে। প্ৰথম ৰোজাৰ ইফতাৰৰ বাবে ইছলাম ধৰ্মাৱলম্বী লোকসকলে চলাইছে ব্যাপক প্ৰস্তুতি। মুছলমান ধৰ্মাৱলম্বী লোকসকলে এই মাহটো পবিত্ৰ মাহ বুলি গণ্য কৰে। এই পবিত্ৰ মাহটোতে আল্লাহৰ এবাদত কৰিব মুছলমান লোকসকলে, কিয়নো ৰমজান মাহত এবাদত কৰিলে পোৱা যায় বেছিকৈ সোৱাব অৰ্থাৎ পুণ্য, যাৰ বাবে গোটেই দিনটো ভোকে লঘোণে থাকে মুছলমান ধৰ্মাৱলম্বী লোকসকলে। পুৱতি নিশাৰে পৰা সন্ধিয়ালৈকে একো নাখায়, সন্ধিয়াৰ পাছতহে আহাৰ গ্ৰহণ কৰে ৰোজাদাৰী লোকসকলে। বিভিন্ন ঠাইদৰে গুৱাহাটীৰ বজাৰসমূহতো এতিয়া মুছলমান ধৰ্মাৱলম্বী লোকসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে। গুৱাহাটীৰ মুছলমান ধৰ্মাৱলম্বী লোকসকলে আজি প্ৰথমটো ৰোজা খুলিব 5:27 আৰু তাৰ পিছত তেওঁলোকে ইফতাৰ গ্ৰহণ কৰিব। নিউজ ডেস্ক ৰিপৰ্ট, TNL নিউজ।